নিশা 2 বজাত উদণ্ডামিৰে যি গাড়ী চলাই এজন যুৱকক ইতিমধ্যে মৃত্যু মুখলৈ ঠেলি দিছিল এইগৰাকী তথাকথিত যিগৰাকী অভিনেত্ৰী নন্দিনী কাশ্যপ। আৰু সেই নন্দিনী কাশ্যপক কালিৰ দিনটোত আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে। আৰু কিয়নো এই গোটেই দুৰ্ঘটনাটো সেই নিশা কি হৈছিল, গোটেই নিশা কেনেধৰণে দুৰ্ঘটনা কৰি পলায়ন কৰিছিল নন্দিনী কাশ্যপে, আৰু তাৰপাছত আৰক্ষীৰ ওচৰত যি ভাষ্য দিছিল বা সামাজিক মাধ্যমত আহি তেওঁ যিখিনি কথা কৈছিল, এই গোটেই কথাখিনিৰ পৰা স্পষ্ট হৈছিল যে নন্দিনী কাশ্যপে যি দুৰ্ঘটনা কৰিছিল সেয়া সুৰাসক্ত অৱস্থাতে কৰিছিল। কিয়নো তেওঁৰ বিৰুদ্ধে বিভিন্ন অভিযোগ আছে, তেওঁ সুৰা সেৱন কৰাৰ অভিযোগ আনিছিল, আৰু সুৰা সেৱন কৰাৰ বাবে নিশাই যে থানালৈ নগ'ল বা আৰক্ষীক ফোন কৰাৰ পাছত সেই আৰক্ষী উপস্থিত নহ'ল, গোটেই ঘটনাটো ৰহস্য সৃষ্টি হৈছিল। আৰু চামিউল হক যিগৰাকী যুৱক ইতিমধ্যে নন্দিনী কাশ্যপৰ যি বাহনত আঘাতপ্ৰাপ্ত হৈছিল, সেইগৰাকী নন্দিনী কাশ্যপৰ বাহনৰ খুন্দাত যি আঘাতপ্ৰাপ্ত হোৱা চামিউল হকৰ মৃত্যুৰ পাছতেই এতিয়া ঘটনাটো আচলতে ৰাজ্যজুৰি এক প্ৰকাৰৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। সাংস্কৃতিক মহলৰ পৰা সকলো ইতিমধ্যে প্ৰতিগৰাকী ব্যক্তিয়ে, সচেতন ব্যক্তিয়ে ইতিমধ্যে নন্দিনী কাশ্যপৰ যিসমূহ ভাষ্য আছিল এই ভাষ্যসমূহক লৈ তীব্ৰ সমালোচনা কৰিছিল। আৰু কালিৰ দিনটোত যেতিয়া চামিউল হক নামৰ এই যুৱকগৰাকী, যিগৰাকী উদীয়মান যুৱক আছিল, এই যুৱকগৰাকী যি এপ'ল' হস্পিটেলত মৃত্যুৰ পাছতে এতিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ বাধ্য হৈছে নন্দিনী কাশ্যপক। আৰু কালিৰ নিশা শৰাইঘাট দলঙৰ সমীপত ইতিমধ্যে তেওঁ আহি থকা অৱস্থাত, ঘৰলৈ আহি থকা অৱস্থাত আখৰাস্থলীৰ পৰা আহি আছিল, তেতিয়াই আৰক্ষীয়ে তেওঁক তাৰ পৰা আটক কৰিছিল আৰু স্বাস্থ্য পৰীক্ষা কৰোৱাৰ পাছত তেওঁক লৈ অহা হৈছিল মই য'ত আছোঁ ইতিমধ্যে পাণবজাৰ বহিলা আৰক্ষী থানা, ইতিমধ্যে দিছপুৰ আৰক্ষী থানাৰ যি গোচৰ আছিল সেই গোচৰৰ ভিত্তিত ইতিমধ্যে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে। এই গোটেই ঘটনাটো ইতিমধ্যে আমি কৈছোঁ যে নন্দিনী কাশ্যপ যিগৰাকী অভিনেত্ৰী, এই গোটেই যিটো দুৰ্ঘটনা, ইতিমধ্যে দুৰ্ঘটনাটো কথাৰ ইতিমধ্যে যি হিট এণ্ড ৰাণ বুলি ইতিমধ্যে কোৱা হৈছিল, আৰু বহু কথা ইতিমধ্যে লুকাই পৰিছে। কিয়নো ড্ৰিংক এণ্ড ড্ৰাইভৰ যিটো ঘটনা, ইতিমধ্যে তেওঁক সুৰাপান কৰি বাহন চলাইছিল নাই, এই গোটেই ঘটনাখিনি আচলতে পোহৰলৈ নহাৰ একমাত্ৰ কাৰণ হৈছে আৰক্ষী। যিহেতু তেওঁ ফোনযোগে ইতিমধ্যে তেওঁ সেই যি সামাজিক মাধ্যমত যি মন্তব্য আগবঢ়াইছিল, সেই মন্তব্যত ইতিমধ্যে কৈছিল যে নন্দিনী কাশ্যপে কৈছিল যে আৰক্ষীক নিশা দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতে তেওঁ আৰক্ষীলৈ ফোন কৰিছিল, আৰু আৰক্ষীলৈ ফোন কৰাৰ পাছত তেওঁক আৰক্ষীক জনাইছিল গোটেই দুৰ্ঘটনাটোৰ কথা, দুৰ্ঘটনা সংঘটিত হৈছিল, আৰু দুৰ্ঘটনা সংঘটিত কৰাৰ পাছত এজন যুৱক যে আঘাতপ্ৰাপ্ত হৈছে এই কথাখিনি ইতিমধ্যে আৰক্ষীক জনাইছিল। কিন্তু সেইগৰাকী আৰক্ষী, যিগৰাকী আৰক্ষীয়ে গোটেই ঘটনাটো জনাৰ পাছতো ঘটনাস্থলীত উপস্থিত নহ'ল, স্বাস্থ্য পৰীক্ষা কৰিবৰ বাবে লৈ যোৱা নহ'ল নন্দিনী কাশ্যপক, সেই সময়ত নন্দিনী কাশ্যপে সুৰা সেৱন কৰি বাহন চলাইছিল নাই, এই গোটেই ঘটনাখিনি আচলতে সেই সময়ত স্বাস্থ্য পৰীক্ষা কৰিব লাগিছিল। দুৰ্ঘটনাস্থলীলৈ গৈ ঘটনাটো যিটো পৰিদৰ্শন কৰিব লাগিছিল, গোটেই ঘটনাটো সবিশেষ তদন্ত কৰিব লাগিছিল। কিন্তু সেই নিশা আচলতে কোনগৰাকী আৰক্ষী, যিগৰাকী আৰক্ষীৰ বাবে ইতিমধ্যে সুৰক্ষিত অৱস্থাত অৱস্থান কৰিবলৈ সক্ষম হ'ল এইগৰাকী নন্দিনী কাশ্যপ, যিগৰাকী আৰক্ষী বিষয়াক এই গোটেই ঘটনাটো সন্দৰ্ভত তেওঁ জনাইছিল। তেওঁ স্পষ্টকৈ কৈছে যে মই আৰক্ষীক গোটেই বিষয়টো জনাইছিলোঁ, দুৰ্ঘটনা সংঘটিত কেনেধৰণে হৈছিলে গোটেই ঘটনাখিনিক তেওঁ আৰক্ষীক জনাইছিল। কিন্তু সেই আৰক্ষী বিষয়াগৰাকী দায়িত্ব কিয় নিজৰ দায়িত্ব পাহৰিলে, তেওঁ সেই নিশা ঘটনাস্থলীলৈ কিয় নগ'ল, বা সেই নিশা বাহনখন কিয় জব্দ কৰা নহ'ল, যেতিয়া বাতৰি সম্প্ৰচাৰ হ'ল যে নন্দিনী কাশ্যপৰ যি দুৰ্ঘটনা, বাহনৰ আঘাতপ্ৰাপ্ত হয় এগৰাকী যুৱক ইতিমধ্যে জীৱন মৃত্যুৰে যুঁজাৰ যি বাতৰি সম্প্ৰচাৰ হ'ল, তাৰ পাছতেই নন্দিনী কাশ্যপৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ কথা আৰক্ষীয়ে চিন্তা কৰিবলৈ বাধ্য হৈছিল। তাৰপাছত সোমবাৰে যেতিয়া তেওঁ আৰক্ষী থানাত উপস্থিত হৈছিল, বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছত সোমবাৰে আৰক্ষী থানাত উপস্থিত হৈ তেওঁ যিটো অনুশোচনা থাকিব লাগে, এজন যুৱকক তেওঁ ঘূণীয়া কৰিছে বা এজন যুৱকক ইমান ভয়ংকৰভাৱে তেওঁ খুন্দিয়াই থৈ গৈছে, যিটো অনুশোচনা কৰিব লাগিছিল সেই অনুশোচনাও দেখা পোৱা যোৱা নাছিল এইগৰাকী নন্দিনী কাশ্যপৰ ক্ষেত্ৰত। আৰু সেইগৰাকী নন্দিনী কাশ্যপ যি স্পষ্টকৈ তেওঁ সামাজিক মাধ্যমত কৈছিল যে দুৰ্ঘটনা হৈ যায়, দুৰ্ঘটনা কৰোঁ বুলি নকৰে, কিন্তু ঠিক দুৰ্ঘটনা কৰোঁ বুলি হয়তো কোনেও নকৰে, কিন্তু নন্দিনী কাশ্যপে সেইকণ অনুশোচন নাছিল নেকি যে দুৰ্ঘটনা সংঘটিত কৰাৰ পাছত যুৱকজনক তৎকালে তেওঁ চিকিৎসালয়লৈ লৈ যাব লাগিছিল। তেওঁ যদি দুৰ্ঘটনা কৰোঁ বুলি কৰা নাছিল, তেনেহ'লে চিকিৎসালয়লৈ কিয় যুৱকজনক নিয়াৰ কথা এবাৰো চিন্তা নকৰিলে। এফালে তেওঁ অভিনেত্ৰী, সমাজখনৰ সামাজিক সাংস্কৃতিক ক্ষেত্ৰখনৰ লগত জড়িত, সমাজৰ প্ৰতিজন ব্যক্তিৰ আচলতে চিনাকি পৰিচয় হোৱাৰ এটা স্থল হৈছে সাংস্কৃতিক ক্ষেত্ৰখন, তাৰ পাছতো সেই মানুহৰ যি মানৱীয়তা গুণকণ, সেই গুণকণ নথকা এইগৰাকী নন্দিনী কাশ্যপ তথাকথিত অভিনেত্ৰী, তেওঁ আচলতে যিধৰণে কথাবোৰ কৈছিল,
এই কথাবোৰে আচলতে বহু কথা ৰহস্যৰ সৃষ্টি কৰিছিল আৰক্ষী বিষয়াৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰিছিল আৰু তাৰ পাছত শামিউল হকক যেতিয়া চিকিৎসালয়ত ভৰ্তি হৈছিল বুলি গম পাইছিল তাৰ পাছতো তেওঁ কৈছে সামান্য আঘাত পাইছে বুলি তেওঁ মন্তব্য কৰিছিল যে সামান্যহে আঘাত পাইছিল শামিউল হকে কিন্তু সেইগৰাকী শামিউল হক যেতিয়া মৃত্যু হৈছে এপ'ল' হস্পিটেলত যেতিয়া তেওঁ চিকিৎসাধীন অৱস্থাত মৃত্যু হৈছে তাৰ পাছত এতিয়া প্ৰশ্ন উত্থাপন হৈছিলে এইগৰাকী নন্দিনী কাশ্যপৰ লগতে আৰক্ষীৰ ওপৰত আৰক্ষীয়ে কিয় গুৰুত্ব প্ৰদান নকৰিলে সেই দুৰ্ঘটনাৰ কথা কাৰ আশীৰ্বাদত কাৰ মৰম দয়াত কাৰ আদৰত আচলতে নন্দিনী কাশ্যপক ইমানখিনি আগুৱাই যাবলৈ অৰ্থাৎ সাৰি যাব পৰাকৈ তেওঁক যাবলৈ দিয়া হ'ল কিয়নো আৰক্ষীয়ে যিটো দায়িত্ব আছিলে যে বেথ এনালাইজাৰ লৈ বা তেওঁ যি ধৰণে স্বাস্থ্য পৰীক্ষা কৰিব লাগিছিলে যে তেওঁ সুৰা সেৱন কৰি আছিল নে নাই যিটো তীব্ৰ বেগত তেওঁ বাহনখনে খুন্দিয়াই থৈ গৈছে এই দৃশ্য ইতিমধ্যে প্ৰত্যক্ষ কৰিছে CCTV ফুটেজত আমি দেখুৱাম CCTV ফুটেজত ইতিমধ্যে গোটেই ঘটনাটো কিমান তীব্ৰ বেগত বাহনখন আছিল যিখন বাহনে মহতিয়াই থৈ গৈছিল আৰু তাৰ পাছতো তেওঁ সেই যুৱকজনৰ যিজন আঘাতপ্ৰাপ্ত হোৱা যুৱকজনৰ শামিউল হক তাৰ কথা চিন্তা কৰা নাছিল কিন্তু তেওঁ চিন্তা কৰিছিল তেওঁ বাহনখন কিমান ক্ষতিগ্ৰস্ত হৈছে বাহনখনৰ কথা চিন্তা কৰা এইগৰাকী নন্দিনী কাশ্যপ যিগৰাকী নন্দিনী কাশ্যপে ইতিমধ্যে তেওঁলোকে যে সেই যুৱকজনক মানৱীয়তা খাতিৰত তেওঁ যাব লাগিছিল মানৱীয়তা খাতিৰত কিছু তেওঁ আচলতে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল বা তেওঁ সহায় সহযোগ কৰিব লাগিছিল এই গোটেই কথাখিনি নকৰি তেওঁ আচলতে নিজৰ মতে চলিছিল আৰক্ষীক জনালে আৰক্ষীক জনাই তেওঁ নিজৰ দায়িত্ব সামৰিছিল আৰু তাৰপিছত শামিউল হকক যিখিনি সহায় এপ'ল' হস্পিটেলত চিকিৎসাধীন অৱস্থাত যিখিনি সহায় কৰাৰ কথা ইতিমধ্যে আমি মাতৃৰ ভাষ্য লৈছোঁ মাতৃয়েও কৈছে গোটেই ঘটনাটো আচলতে কেনেধৰণে হৈছিল বা তেওঁলোকৰ শামিউলৰ পৰিয়ালক সহায় কৰিবলৈ গৈছিল আচলতে সহায় কৰিবলৈ যোৱাত একাংশ লোকে তেওঁ আচলতে এই সহায় তেওঁলোকে ল'বলৈ অমান্তি হৈছে বুলিও কৈছে মাতৃৰ ভাষ্য লৈছে আৰু মাতৃয়েও এটা কথা স্পষ্টকৈ কৈছে যে আইনীভাৱে যি ব্যৱস্থা হয় আইনীভাৱে যদি তেওঁ শাস্তি পাব লাগে সেই শাস্তি তেওঁ পাব বুলি ইতিমধ্যে মাতৃয়েও কথাটো গোটেই কথাখিনি কৈছে কিন্তু এটা কথা আমি ক'ব লাগিব যে আচলতে নিশা 2 বজাত আচলতে যিগৰাকী নন্দিনী কাশ্যপ আৰু যিখন বাহন চলাই আছে সেই বাহনখনৰ চালানৰ ওপৰত প্ৰশ্ন উঠাব হৈছিল 5খনকৈ চালান আচলতে তীব্ৰ বেগত চলোৱা বাহনৰ যি তীব্ৰ বেগত চলোৱাৰ জৰিমনা দিবলৈ আছে জৰিমনা দিবলৈ থকা 5খন চালানৰ সন্দৰ্ভত ইতিমধ্যে মাতৃয়ে কৈছে যে সেয়া ড্ৰাইভাৰে চলোৱাৰ পাছতহে দিব লগা আছে সেই জৰিমনা ইতিমধ্যে প্ৰতিটো কথাতে ৰহস্য সৃষ্টি হৈছিল আৰু এইগৰাকী যিগৰাকী অভিনেত্ৰী নন্দিনী কাশ্যপ তেওঁ প্ৰথম আৰম্ভণিৰ পৰাই প্ৰতিটো মুহূৰ্তত তেওঁ কথাৰ সলনি হৈছিল আচলতে তেওঁ প্ৰতিটো কথা সলনি কৰি তেওঁ আচলতে বিপথে নিয়াৰ চেষ্টা কৰিছিল প্ৰতিজন লোককে কিন্তু এইগৰাকী নন্দিনী কাশ্যপৰ বাহনৰ খুন্দাত আচলতে মৃত্যু হ'ল এগৰাকী যুৱক ইতিমধ্যে আমি কৈছোঁ এনে এটা ঘটনা এগৰাকী ফেশ্বন ডিজাইনাৰ আচলতে সেই সময়ত ফেশ্বন জগতৰ লগত জড়িত আছিলে ৰাজকন্যা বৰুৱা আৰু ৰাজকন্যা বৰুৱাৰ হিট এণ্ড ৰাণৰ কেছৰ পিছতো জেললৈ যাব লগা এটা পৰিস্থিতি সৃষ্টি হৈছিল এনেধৰণে নিশা তেওঁ 1 বজাত এটা দুৰ্ঘটনা সংঘটিত কৰিছিল আৰু এইগৰাকী নন্দিনী কাশ্যপৰ ক্ষেত্ৰত আচলতে কিয় নৰম হ'ল বা কিয় ইমান মৰম দয়া উপজিল যে আৰক্ষীয়ে যিখিনি ব্যৱস্থা প্ৰথমে ল'ব লাগিছিল প্ৰাৰম্ভিক যিখিনি ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল এইখিনি কিয় নকৰিলে সাধাৰণ লোকে দুৰ্ঘটনা কৰাৰ পাছত ইতিমধ্যে আমি দিছপুৰ আৰক্ষী থানাৰ যদি চৌহদত আপোনালোকক দেখাওঁ দিছপুৰ আৰক্ষী থানাৰ চৌহদত কিন্তু এনে দুৰ্ঘটনাগ্ৰস্ত বাহন দম খাই আছে কিন্তু সেই বাহনসমূহ আনিবলৈ সক্ষম হোৱা আৰক্ষীয়ে কিয় নন্দিনী কাশ্যপৰ বাহনখন আনিবলৈ সক্ষম নহ'ল কিয় নন্দিনী কাশ্যপৰ বাহনখন তেওঁলোকে একেদিনাই মেৰামতি কৰাৰ বাবে অনুমতি দিলে বা আচলতে এই কথাবোৰ কিন্তু নন্দিনী কাশ্যপে নিজ মুখেৰে কৈছে আমি কোৱা নাই তেওঁ কৈছে তেওঁ বাহনখন গেৰেজত তেওঁ মেৰামতি কৰিবলৈ দিছিল আৰক্ষীৰ সৈতে যোগাযোগ কৰিছিল নিশা আৰক্ষীয়ে আচলতে নিশা যোগাযোগৰ পাছতে আৰক্ষী গোটেই বিষয়টো জনাইছিল কিন্তু বিষয়টো জনোৱাৰ পাছতো আৰক্ষী ঘটনাস্থলীলৈ নগ'ল বা আৰক্ষীয়ে তেওঁ ঘৰলৈ যাবলৈ কৈছিল এই গোটেই কথাখিনি আচলতে নন্দিনী কাশ্যপ নামৰ এইগৰাকী তথাকথিত অভিনেত্ৰীয়ে কৈছে ইতিমধ্যে আমি পাণবজাৰ মহিলা আৰক্ষী থানাত গ্ৰেপ্তাৰ হোৱা এইগৰাকী নন্দিনী কাশ্যপক ইতিমধ্যে ৰখা হৈছে আৰু পৰৱৰ্তী সময়ত তেওঁৰ ওপৰত কি ধাৰা ইতিমধ্যে প্ৰযোজ্য কৰা হৈছে বা কি সংযোজন কৰা হৈছে এই ধাৰাখিনিৰ ভিত্তিত আচলতে কেনেধৰণে তেওঁ শাস্তি পাব বা শামিউল হকৰ যিখিনি ন্যায় ইতিমধ্যে শামিউল হকৰ পৰিয়ালে কৈছে যে আমাক ন্যায় লাগে আৰু সেই ন্যায় পাবলৈ সক্ষম হয় নে নহয় বা ন্যায় পাবনে নাপায় নন্দিনী কাশ্যপৰ যি এই ভয়ংকৰ দুৰ্ঘটনাৰ পাছত যিটো আচলতে ক্ষতিগ্ৰস্ত হৈছে এগৰাকী যুৱক প্ৰতিভাৱান উদীয়মান যুৱক ইতিমধ্যে যিহেতু মৃত্যু কাকলি ল'ব লগা হৈছে এই পৰিস্থিতিৰ পাছত ইতিমধ্যে তেওঁ পৰিয়ালে যি ধৰণে ন্যায় বিচাৰিছে এই ন্যায় দিবলৈ সক্ষম হ'ব নাই কিয়নো এই গোটেই ঘটনাটো আচলতে যিটো ৰহস্য সৃষ্টি কৰিছিল প্ৰতিটো মুহূৰ্তত যি কথাৰ সলনি কৰি এইগৰাকী নন্দিনী কাশ্যপে যি ধৰণৰ আচলতে এটা পৰিৱেশ সৃষ্টি কৰিছিল এই গোটেই ঘটনাখিনি কথাৰ পৰা ইতিমধ্যে কালিৰ দিনটোত যদিও শৰাইঘাটৰ দলঙৰ সমীপত তেওঁক গ্ৰেপ্তাৰ কৰিছে তেওঁ আখৰস্থলীৰ পৰা আহি তেওঁ ইতিমধ্যে ৰাজধানী আচলতে
থিয়েটাৰে ইতিমধ্যে গোটেই চুক্তি বাতিল কৰিছে। থিয়েটাৰ যিখন থিয়েটাৰৰ লগত তেওঁ জড়িত আছিল সেই থিয়েটাৰৰ ইতিমধ্যে কৰ্তৃপক্ষই তেওঁৰ লগত চুক্তি বাতিল কৰিছিল। সামাজিক মাধ্যমত ইতিমধ্যে সাংস্কৃতিক জগতৰ লগত অভিনয় ক্ষেত্ৰখনৰ লগত জড়িত প্ৰতিজন ব্যক্তিয়ে ইতিমধ্যে এই গোটেই ঘটনাটোক সমালোচনা কৰিছে আৰু পৰিয়ালটোক ন্যায় দিয়াৰ দাবী তুলিছে। পৰৱৰ্তী সময়ত আৰক্ষী যিটো আজিৰ দিনটোতে তেওঁক আদালতত হাজিৰ কৰোৱা হ'ব, আদালতত হাজিৰ কৰোৱাৰ পাছত তেওঁলোক ক্ষেত্ৰত আচলতে কি ব্যৱস্থা হ'ব, কেনেকুৱা ধৰণৰ শাস্তি পাবলৈ সক্ষম হ'ব, পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব। কিন্তু এই মুহূৰ্তত এটা কথা ক'ব লাগিব যে নন্দিনী মাতৃয়ে কৈছে আইনী ব্যৱস্থাৰ মাজেৰে যদি শাস্তি পাব লাগে সেইখিনি তেওঁ পাবই লাগে বা দিব লাগে। আৰু যদি পৰিয়ালটোক সহায়ৰ প্ৰয়োজন আছে এতিয়াও তেওঁলোক সহায় কৰিবলৈ সাজু আছে, কিয়নো তেতিয়াও তেওঁলোকে কৈছে যে আমি চিকিৎসালয়ত গৈছিলোঁ আৰু সহায় কৰাৰ চেষ্টা চলাইছোঁ, কিন্তু আমাৰ সহায় ল'বলৈ অমান্তি হৈছে বুলি কৈছে। কিন্তু এতিয়াও তেওঁলোকৰ পৰিয়ালটোৱে বিচাৰিলে তেওঁলোকে সহায় কৰিবলৈ প্ৰস্তুত বুলি কৈছে। পৰৱৰ্তী সময়ত নন্দিনী কাশ্যপৰ ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰিব, আৰক্ষীয়ে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ সক্ষম হ'ব, পৰৱৰ্তী সময়ত এইখিনি লক্ষণীয় হ'ব। পৰৱৰ্তী সময়ত যি ব্যৱস্থা গ্ৰহণ হ'ব, নন্দিনী কাশ্যপৰ ক্ষেত্ৰত কি ধাৰা সংযোজন কৰা হৈছে, গোটেই কথাখিনি আমি পৰৱৰ্তী সময়ত জনাই যাম আৰু আপোনালোকেও চাই থাকিব দ্য নিউজ প্লাছ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।